Hello students, আজি ভিডিঅ'ত আমি ডিসকাস কৰিব ওলাইছো যে ছাত্ৰ-ছাত্ৰীসকলৰ এটা কমন প্ৰবলেম আৰু প্ৰবলেমটো হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰী এবাৰ এইচএছ বা এইচএসএসসি 2025 দিবলৈ গৈ আছে তেওঁলোকৰ পঢ়াৰ যোনটো মুড হ'ব লাগিছিল বা যিমানখিনি পঢ়িব মন যাব লাগিছিল সিমানখিনি মন যোৱা নাই তেওঁলোকে ভাবিছিলে যে এবাৰ ভাল ৰিজাল্ট এটা কৰিব কিন্তু তেওঁলোকৰ মানে পঢ়িবলৈ মন যোৱা নাই জানে তেওঁলোকে আৰু 5 মাহ মান আছে 5 মাহ 6 মাহ আছে সেইখিনি জানিও তেওঁলোকৰ পঢ়িবলৈ মন যোৱা নাই তেওঁলোকে জানে এইচএসএলসি এটো ইম্পৰ্টেন্ট বা এইচএস টো ইম্পৰ্টেন্ট তথাপিও তেওঁলোকৰ পঢ়িবলৈ মন যোৱা নাই ইয়াৰ ৰিজন আমি যদি ইয়াত কাৰণ বিচাৰি উলিয়াও ইয়াতো কাৰণ বহুত হ'ব পাৰে ইয়াৰ যদি প্ৰথম কাৰণটো চাও যে আমাৰ এইচএস বা এইচএসএলসি ৰ প্ৰতি যোনটো গুৰুত্ব আছিল সেই গুৰুত্বটো কি হৈছে লাহে লাহে কমি আহিছে আমাৰ চৰকাৰৰ ফালৰ পৰা হওক বা আমাৰ নিজৰ সমাজৰ ফালে হওক যোনটো এইচএসএলসি বা এইচএসৰ যোনটো গুৰুত্ব আছিল সেইটো লাহে লাহে কমি আহিবলৈ ধৰিছে সমাজত আগত এটা কেনেকুৱা আছিল এটা এইচএসএলসি বুলি ক'লে বা এইচএস বুলি ক'লে এটা ডাঙৰ এটা মানে এক্সাম বুলি এটা উলিয়াই আগত মানে এনেকুৱা এটা ভাব আছিল যে এইচএসএলসি মানে বহুত ডাঙৰ এটা এক্সাম তাত ভালদৰে পঢ়ি পেলাই যাব লাগে ভালদৰে প্ৰিপাৰেচন কৰিব লাগে ফাৰ্স্ট বোৰ্ড এক্সাম কিন্তু আজিকালি সেই পৰিবেশটো নাই আগতে তোমালোকে দেখিছাই যে আগতে ষ্টেণ্ড থাকে হয়নে এইবাৰো ষ্টেণ্ড আছিল তিনজন দিছিলে তিনটা ষ্টেণ্ড দিছিলে মানে তিনটা পজিশন দিছিলে এইচএসএলসি ক্ষেত্ৰত কিন্তু এইচএসৰ ক্ষেত্ৰতো সেইকেইটাও নিদিলে তো যেতিয়া আমি টিভি চাইছিলো তেতিয়া ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীসকল ওলাইছিল টিভিত তেতিয়া আমাৰ মন গৈছিল যে আমি কি কৰিম ষ্টেণ্ড কৰিম আমিও ভালদৰে পঢ়িব লাগিব আমিও টিভিত ওলাব লাগিব এতিয়া হেতু আহাৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছিল তেওঁলোকৰ প্ৰিপাৰেচনটো আগবঢ়াইছিল বহুতে 10টা পজিশনৰ কাৰণে হয়তো লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰিপাৰেচন চলাইছিল বহুতে তাৰে হয়তো 10টা বা 15টা ছাত্ৰ-ছাত্ৰীয়ে পাইছিল পজিশন তাৰে 10টা বা 15টা ছাত্ৰ-ছাত্ৰীয়ে পজিশন পাইছিল কিন্তু পজিশন নোপোৱা সকলৰ কিন্তু পাৰ্চেন্টেজ কম নহয় কোনোবা হয়তো 1 নম্বৰ কোনোবা 2 নম্বৰ 5 নম্বৰ 10 নম্বৰ কাৰণে তেওঁলোকে পজিশন পোৱা নাছিল কিন্তু তেওঁলোকে হেতু আখাৰে যোনটো প্ৰিপাৰেচন কৰিছিল হেতু প্ৰিপাৰেচনৰ কাৰণে তেওঁলোকে এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিল কিন্তু আজিকালি আমি দেখিছোৱে যে যোৱাবাৰ যেহেতু আমাৰ কোনো ধৰণৰ পজিশন দিয়া নাছিল এইচএসএলসি ৰ 3টা পজিশন দিছে তো এবাৰো হয়তো হেকেটাও নিদিব তো হেতু যোনটো গুৰুত্ব আছিল আমি টিভিৰ ওচৰত বহি আমিয়ে হওক বা আমাৰ ফ্যামিলি মেম্বাৰে হওক যে চাই পেলাই হেতু আমাকো কৈছিল টিভিত চাই পেলাই আমাকো কৈছিল যে তই এবাৰ ভালদৰে পঢ় তো টিভিত ওলাব লাগিব কিছু কিটা মানে হেতুৱে কিবা ন কিবা প্ৰকাৰে আমাক কি কৰি আছিল ইনস্পায়াৰ কৰি আছিল বা মোটিভেট কৰি আছিল যে আমিও পঢ়িব লাগে এতিয়া হয়তো সকলোকে হেতু আশালৈ পঢ়া নাছিল যে মই ষ্টেণ্ড কৰিব লাগিব বা কিবা এটা কৰিব লাগিব ষ্টেণ্ড কৰিম তেনেকুৱা আশালৈ পেলাই হয়তো বহুতে পঢ়া নাছিল তথাপিও তেওঁলোকে হেতু এটা আশাৰে পঢ়িছিল যে হি যেহেতু আমাৰ লগৰ কেইটা যেহেতু ষ্টেণ্ড কৰাৰ কাৰণে পঢ়ি আছে মই অকন ভালদৰে পঢ়ুচোন মোৰ ৰিজাল্ট অলপ ভাল হওক মোৰ পাৰ্চেন্টেজটো ভাল হ'ব লাগিব হয় না মই ষ্টেণ্ড নকৰো তথাপি মই ট্ৰাই কৰিম যে মই ভাল ৰিজাল্ট এটা কৰিম যোনটো তেওঁলোকৰ গোটেই বছৰটো মোটিভেট কৰি ৰাখিছিল কিন্তু বৰ্তমান সময়ত সেইবিলাক নাই যোৱা বছৰৰ পৰা মই যদি কওঁ যোৱা বছৰৰ পৰা এইটো বছৰ আটাইতকৈ এই এইচএসএলসি 2025 বা এইচএস 2025 ৰ যোনটো বেটছ বৰ্তমান চলি আছে তেওঁলোকে আটাইতকৈ ক'বলৈ গ'লে ডিমোটিভেট হৈ আছে মই আজিৰ পৰা 2-3টা মান বেটছৰ লগত ডিল কৰিলো আপোনালোকে হয়তো জানিবাই যে 2-3টা বেটছৰ লগত মই ডিল কৰিলো কিন্তু আটাইতকৈ তোমালোকক ডিমোটিভেট পাইছো তোমালোককে তেওঁলোকে বিভিন্ন ধৰণৰ কমেন্ট বক্স বিলাক দেখিলে গম পোৱা যায় আগতে বিভিন্ন ধৰণৰ তেনেকুৱা কমেন্ট আহে তেওঁলোকৰ ষ্টাডি ৰিলেটেড কোৱেশ্চন আহে তেওঁলোকৰ কিন্তু আজিকালি কিন্তু তেনে ধৰণৰ কোৱেশ্চন বিলাক নাহে তেওঁলোকে মানে ছাত্ৰ-ছাত্ৰীসকলৰ কমেন্ট বিলাক চালে গম পোৱা যায় যে তেওঁলোকে পঢ়ি আছে নে পঢ়ি থকা নাই ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰী কিন্তু ডিমোটিভেট হৈ আছে বৰ্তমান মানে ডিমোটিভেট মানে কি তেওঁলোকে পঢ়িবলৈ মনে যোৱা নাই তেওঁলোকে কিবা এটা এক্সাম দিবলৈ গৈ আছে তেওঁলোকে যে কিবা এটা বোৰ্ড এক্সাম দিবলৈ গৈ আছে সেইটো তেওঁলোকৰ মনে যোৱা নাই আৰু বিভিন্ন ধৰণৰ ধৰা নিউজ আহি থাকে মাজে মাজে যে এবাৰ পজিশন উঠাই দিয়া হ'ব নম্বৰ বিলাক ডিজি লকাৰত দিব কোনেও গম নোপোৱা কৈ দিব তো এনে ধৰণৰ কথাবাৰ্তা কি হয় ছাত্ৰ-ছাত্ৰীসকলৰ মন বিলাক অলপ ডাউন কৰি দিয়ে লগতে পেৰেন্টছ সকলৰো তো পেৰেন্টছ সকলৰ যোনটো ছাত্ৰ-ছাত্ৰী আগত প্ৰেছাৰাইজ কৰিছিল যে তই পঢ়িব লাগিব এটা ভাল ৰিজাল্ট কৰিব লাগিব কিন্তু তেওঁলোকৰো হয়তো এইবাৰ অলপ ডাউন কৰিছে পেৰেন্টছ সকলকো কৈছো যে অকল চাই আছে পেৰেন্টছ সকলৰ হয়তো আগৰ কি বছৰৰ ধৰে এই বছৰ ছাত্ৰ-ছাত্ৰীসকলে মানে পেৰেন্টছ সকলে হয়তো হেতু মোটিভেশন ছাত্ৰ-ছাত্ৰীসকলক দিব পৰা নাই যাৰ বাবে এইটো ইয়াৰ এইচএসএলসি 2025 ৰ কথা কও বা এইচএস 2025 ৰ কথা কও ছাত্ৰ-ছাত্ৰীসকলে কিন্তু তেওঁলোকে একেবাৰে মোটিভেশন পোৱা নাই আৰু তেওঁলোকে পঢ়িবলৈ তেওঁলোকৰ একেবাৰে মন যোৱা নাই তেওঁলোকে ভাবি আছে যে পিছত পঢ়িম 5 মাহ আছে বা বহুতৰ হয়তো তেওঁলোকে জানে যে মই পঢ়িলে পাৰিম কিন্তু পঢ়িবলৈ মন যোৱা নাই
আৰু বহুতে হয়তো ভাবিছে মই পিছত পঢ়িম হ'ব আৰু HSLCত ইমান গুৰুত্ব নহয় আজিকালি ইমান গুৰুত্ব দিয়া নহয় বা HSত ইমান গুৰুত্ব দিয়া নহয় গতিকে আমি পিছত পঢ়িম তেনেধৰণৰ মনোভাৱ লৈ পেলাই বহুতো ছাত্ৰ ছাত্ৰীয়ে কিন্তু বহি আছে তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়াৰ কথা যদি আমি কওঁ নিউজ চেনেলবিলাকে হওক বা ফেচবুক ইনষ্টাগ্ৰাম সেইবিলাকতো হওক তো ছাত্ৰ ছাত্ৰীসকলে বেলেগ কথাবিলাক বেছি ফ'ল' কৰি আছে পঢ়া শুনাতকৈ বেলেগ কথাবিলাক বেলেগ ফ'ল' কৰি আছে হয়তো বিভিন্ন ঘটনা হ'ব পাৰে আজি কলকাতাৰ কাণ্ডও হ'ব পাৰে ধিঙৰ কাণ্ডও হ'ব পাৰে তো বিভিন্ন ধৰণৰ নিউজক তেওঁলোকক হয়তো আতংকিত কৰি ৰাখিছে বা তেওঁলোকে হয়তো সেইখিনি বস্তুত ইনভলভ হৈ গৈছে যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ যোনটো হ'ব লাগিছিলে পঢ়া শুনাৰ যোনটো এটিটিউড হ'ব লাগিছিল যোনটো তেওঁলোকৰ মটিভেশ্যন থাকিব লাগিছিল সদায় পঢ়িব লাগিব সদায় কমপ্লিট কৰিব লাগিব মই 3 মাহ আগতে মোৰ চিলেবাছটো কমপ্লিট কৰিম তো তেনেধৰণৰ ধাৰণা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৰ্তমান নাই বুলিয়ে ক'ব পাৰোঁ প্ৰায় 90% মই যিমানখিনি জানো আজি 3 বছৰ ধৰি লোৱা হয় 3 বছৰতকৈ বেছি হৈছে আজি 3-4 বছৰৰ যি এক্সপিৰিয়েঞ্চ আছে তাৰ পৰা মই ক'ব পাৰোঁ যে 90% ছাত্ৰ ছাত্ৰী বৰ্তমান সময়ত 90% ছাত্ৰ ছাত্ৰীৰ সেইটো এটিটিউড নাই যে মই 3 মাহ আগতে মই চিলেবাছ কমপ্লিট কৰিম বা 2 মাহ আগতে মই চিলেবাছ কমপ্লিট কৰিম সেইটো এটিটিউডত কোনো আহি থকা নাই এতিয়া বৰ্তমান সময়ত আৰু তেওঁলোকৰ HSLC বা HS পৰীক্ষাৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ ভয় নাই ভয় থকাটো ভাল নহয় কিন্তু এটা বস্তু আমি চাব লাগিব যে আমাৰ যেহেতু বোৰ্ড এক্সাম এটা দিবলৈ গৈ আছোঁ এটা জীৱনৰ পৰীক্ষা এটা দিবলৈ গৈ আছোঁ পৰীক্ষাকেইটা ভাল হ'লে কি হ'ব পৰীক্ষাকেইটা ভাল হ'লে আমি পিছৰ অৱস্থাত অকল আমাৰ HSLC বা HS যে আমাক বৰ্তমান সহায় কৰিব ভৱিষ্যতে সহায় নকৰে তেনেকুৱা কথা নহয় এইখিনি এক্সাম যদি ভাল হয় আমাৰ ভৱিষ্যতে যিমান এক্সাম দিম সেইখিনি আমাৰ ভালেই হ'ব এবাৰ পজিটিভ পাই গ'লে তুমি এবাৰ যদি পজিটিভ ৰিজাল্ট পোৱা বস্তুবিলাক তোমাৰ লাইফতো কি হৈ যাব পজিটিভে হৈ থাকিব আৰু যদি এবাৰ নিগেটিভ পোৱা এবাৰ যদি বোলে বেয়া ৰিজাল্ট হ'ল তাৰপিছত তোমালোকে সেই তাৰপৰা উঠাটো কিন্তু বহুত কঠিন কাম গতিকে ছাত্ৰ ছাত্ৰীসকলে সেইটো বুজি উঠিব লাগিব যে HSLCৰ যিমান ইম্পৰ্টেণ্ট HSও সিমান ইম্পৰ্টেণ্ট আৰু বাকী এক্সামবিলাকো সিমানেই ইম্পৰ্টেণ্ট বস্তুবিলাক অলপ চিৰিয়াছলিকৈ লোৱা হয়তো গুৰুত্ব কমাই দিছে আমাৰ সমাজত হয়তো সেই আগৰ নিচিনা গুৰুত্ব নাই বা চৰকাৰৰ সিমান গুৰুত্ব দিয়া নাই HSLC এক্সামত বা HS এক্সামত চোৱা ষ্টেণ্ড উঠাই দিলেও কিন্তু HS এক্সামৰ কিন্তু গুৰুত্ব কমি যোৱা নাই HSLCৰ হয়তো কমিছে HSLC মেক্সিমাম কমিছে কিহৰ কাৰণে কমিছে যে তেওঁলোকৰ মানে জানাই তোমালোকে HS দিয়াৰ পিছত HSLC মাৰ্কছবিলাকৰ ইমান গুৰুত্ব নাথাকে তথাপিও ছাত্ৰ ছাত্ৰীসকল ভালকৈ পঢ়িব লাগিব কিন্তু HSৰ গুৰুত্ব কিন্তু কমা নাই তোমালোকৰ হয়তো ষ্টেণ্ড উঠাই দিব পাৰে কিন্তু ক'ৰবাত যদি যোৱা তুমি মাৰ্কশ্বিটখন লৈ দেখাবলৈ বা যদি ভাল এটা ইনষ্টিটিউটত যদি তোমালোকে এণ্ট্ৰেঞ্চ দিলাই বা এণ্ট্ৰেঞ্চ দিবলৈ এটা কোৱালিফিকেশ্যন লাগিব এটা পাৰ্চেণ্টেজ লাগিব তো সেই বস্তুটো যদি তোমালোকে থাকিব লাগে বা কোনো এখন যদি ভাল ইনষ্টিটিউটত গৈ পেলাই নাম ভৰ্তি কৰিব লাগে HSৰখন চোৱা হয় বা চাকৰি ক্ষেত্ৰতো তোমালোকৰ HSৰ মাৰ্কশ্বিটখন চাবলগীয়া মানে দেখাবলগীয়া হয় গতিকে সেই পাৰ্চেণ্টেজটোৱে তোমালোকৰ জীৱনভৰ কাম কৰিব অকল যে এটা ক্লাছতে কাম কৰিলে HS পাছ কৰিলোঁ হৈ গ'ল তেনেকুৱা নহয় সেইটো জীৱনভৰ লাগিব হয়তো তোমালোকে গুৰুত্বটো বুজি পোৱা নাই কিন্তু পিছলৈ হয়তো বুজি পাবা গতিকে বস্তুবিলাক কি হৈছে এইটো বছৰ গোটেইখিনি মানে মই ক'লোঁ অলৰেডি যে 90% ছাত্ৰ ছাত্ৰীৰ কিন্তু মনবিলাক ভঙা মানে কি তেওঁলোকৰ সেইটো ইনস্পিৰেশ্যন নাই বা মটিভেশ্যন নাই যে মই পঢ়িব লাগে মই কিবা এটা কৰিব লাগে আজি 5 মাহ আছে আজি হাফ ইয়াৰলি এক্সাম আহি আছে নেক্সট মান্থতে আজি এমাহো নাই হাফ ইয়াৰলি এক্সামৰ কাৰণে কিন্তু ছাত্ৰ ছাত্ৰীসকলে যদি প্ৰিপেৰেশ্যনৰ কথা কওঁ তেওঁলোকৰ প্ৰিপেৰেশ্যন কৰিব গ'লে নাই তেওঁলোকৰ বহুতৰ প্ৰিপেৰেশ্যন মানে হোৱাই নাই হাফ ইয়াৰলি এক্সামৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ হ'বই পৰা নাই ইয়াৰ মেইন ৰিজনটো কি হৈছে যে তেওঁলোকৰ মনবিলাক ডাউন হৈ আছে এতিয়া ইয়াতে যদি কওঁ পেৰেণ্টছসকলে যদি চাই আছে ভিডিঅ'টো পেৰেণ্টছসকলেও সেইটো অলপ তেওঁলোকসকলক গাইড কৰিব লাগিব তেওঁলোকক অলপ মটিভেট কৰিব লাগিব হয়তো আমাৰ আজিকালি ষ্টেণ্ডবিলাক উঠাই দিছে বা যি কি নহওক মানে টিভিত চেনেলত আগত শ্ব' অফ কৰাটো বাদ দি দিছে কিন্তু আমি পেৰেণ্টছসকলে কি কৰিব লাগিব তেওঁলোকক এটা টাৰ্গেট দিব লাগিব ছাত্ৰ ছাত্ৰীসকলক পাৰিলে এটা টাৰ্গেট দিব লাগিব বা তেওঁলোকক এটা মটিভেশ্যন দিব লাগিব যে তই ট্ৰাই কৰ যে ইমান পাৰ্চেণ্ট আনিবলৈ ট্ৰাই কৰ ইমানখিনি পাৰ্চেণ্টেজ আনিবলৈ এটা ভাল ৰিজাল্ট কৰিবলৈ ট্ৰাই কৰ তেওঁলোকৰ ভৱিষ্যতৰ অপৰচুনিটি কি হ'ব পাৰে হয়তো চব ছাত্ৰ ছাত্ৰী বেলেগ বেলেগ থাকিব পাৰে কিন্তু বেলেগ বেলেগ থাকিলেও কি হ'ব এইম বেলেগ বেলেগ থাকিলেও কি হ'ব সেইখিনি পঢ়াখিনি মেটাৰ কৰিব গতিকে তেওঁলোকক ইনস্পায়াৰ কৰক তেওঁলোকক মটিভেট কৰক যে তই এইখিনি কৰিলেহে এইখিনি কৰিব পাৰিবি এইখিনি ভালদৰে পঢ়িলেহে সেইখিনি ভালদৰে কৰিব পাৰিবি তো বস্তুবিলাক কি হ'ব আমি গ্ৰেজুৱেলি আগবাঢ়িব লাগিব আমি যদি এতিয়া পিছ পৰি থাকোঁ আৰু 5-6 মাহ যি আছে আমাৰ হাতত সেইখিনি যদি আমি তেনেকৈ থাকোঁ আমি যদি এনেকৈ বহি থাকোঁ আমাৰ কিন্তু পিছত যেতিয়া আমি চাম যে ৰিজাল্ট বেয়া হৈছে তাৰপিছত কান্দি কাটি লাভ নাই আৰু পিছত কান্দি কাটি লাভ নাই তেতিয়া তোমালোকে গম পাবা যে পৰীক্ষাটো কিমান ইম্পৰ্টেণ্ট আছিলে
এতিয়া হয়তো লোকসকলে ভাবি আছে যে ইমান মানে গুৰুত্ব নাই, কিন্তু তেতিয়া পিছত গম পাবা, ফেইল কৰাৰ পিছত বা বেয়া এটা ৰিজাল্ট হোৱাৰ পিছত তোমালোকে বুজিব পাৰিবা যে পৰীক্ষাটো সঁচাকৈ গুৰুত্ব আছিলে, কিন্তু মই গুৰুত্ব সহকাৰে নোলোৱাৰ ফলত আজি মোৰ এই অৱস্থা। গতিকে পঢ়া ষ্টাৰ্ট কৰা। বহুতে পঢ়া ষ্টাৰ্টেই কৰা নাই, গতিকে সেইখিনি সময় নাই আৰু যি 5 মাহ আছে এতিয়া পৰীক্ষাতে যাব, 2-3টা পৰীক্ষা আছেই, পৰীক্ষাতে সময়খিনি গুচি যাব। গতিকে পঢ়িবলৈ কিন্তু বহুত কম টাইম আছে। গতিকে এই পঢ়াৰ যোনখিনি সময় আছে সেইখিনি তোমালোকে ভালদৰে ইউজ কৰা, নিজকে মটিভেট কৰা, পঢ়িবলৈ এটা ভাল ৰিজাল্ট কৰিবলৈ মটিভেট কৰা। তো এইখিনি আছিল আজি ভিডিঅ'টো ক'বলগীয়া। আজি ভিডিঅ'তে শেষ কৰিলোঁ। কি